এতিয়া চোৱা এতিয়া আমি পঢ়িম ত্বৰণ ত্বৰণক ইংৰাজীত কি বুলি কয় তোমালোকক যদি লিখি দিওঁ তেতিয়া তোমালোকে বুজি পাই যাবা ত্বৰণটো কি ত্বৰণটোক ইংৰাজীত কোৱা হয় এক্সিলাৰেশ্যন A double C E L A R A T I O N acceleration এতিয়া acceleration তোমালোকে নিশ্চয় শব্দটো অলপ শুনা নিচিনা লাগিছে acceleration টোক আমি কি বুলি কওঁ সাধাৰণতে এক্সেল বুলি বহুতে কয় এতিয়া গাড়ী যেতিয়া আমি চলাওঁ তেতিয়া তোমালোকে গম পোৱা যায় গাড়ীখনত এডাল এক্সেল থাকে বা এক্সিলাৰেটৰ থাকে তাক হেডলক কি বুলি কয় এক্সিলাৰেটৰ বুলি কয় একচুয়ালি হেডলক যেতিয়া আমি হেঁচি দিওঁ গাড়ীখনত কাৰত যদি তোমালোকে চোৱা এক্সিলাৰেটৰডাল আমি কি কৰিব লাগে হেঁচি দিব লাগে আৰু হেঁচি দিলে গাড়ীখনৰ বেগ বৃদ্ধি পাই যায় ঠিক তেনেকৈ বাইকত থাকে কি এডাল ঘূৰাই দিবলগীয়া থাকে এডাল ঘূৰাই যেতিয়া আমি দিওঁ তেতিয়া কি হয় গাড়ীখনৰ বেগটো বাঢ়ি যায় আৰু সেইটোকে আমি ত্বৰণ বুলি কওঁ এটা ত্বৰণৰ বিষয়ে তোমালোকে ভালকৈ চাই লোৱা ধৰি লোৱা এখন গাড়ী আছে এখন গাড়ী আঁকিছো মই এতিয়া গাড়ীখন এটো দিশত গৈ আছিল প্ৰথমতে ধৰি লোৱা গাড়ীখন গৈছে 50 মিটাৰ পাৰ সেকেন্ড স্পিডত গৈ আছিল তাৰ পাছত এক্সিলাৰেটৰডাল যেতিয়া আমি হেঁচি দিলো 10 সেকেন্ডৰ কাৰণে যেতিয়া হেঁচি ধৰিলো তেতিয়া ই স্পিডটো ইয়াৰ বাঢ়ি গ'ল আৰু 60 মিটাৰ পাৰ সেকেন্ড হৈ গ'ল এতিয়া মই তো স্পিড বুলি নকৈ ভেলোসিটি বা বেগ বুলি কম দ্ৰুতি বুলি নকওঁ দ্ৰুতি মানে কি স্পিড বুলি নকৈ আমি বেগ বুলি কম কাৰণ কেলে এক নিৰ্দিষ্ট দিশত গতি কৰি আছে সেইটো কাৰণে এটো আমি বেগ বুলি কৈছো চোৱা 50 মিটাৰ পাৰ সেকেন্ডৰ পৰা 60 মিটাৰ পাৰ সেকেন্ডলৈ সলনি হ'ল কেনেকৈ সলনি হৈছে আমি গাড়ীখনৰ এক্সিলাৰেটৰডাল হেঁচি দিছো আৰু সময় লৈছে 10 সেকেন্ড 10 সেকেন্ডত কি হৈছে 50 মিটাৰ পাৰ সেকেন্ডৰ পৰা 60 মিটাৰ পাৰ সেকেন্ডলৈ সলনি হৈ গৈছে অৰ্থাৎ কি হৈছে বেগৰ পৰিৱৰ্তন ঘটিছে এতিয়া বেগৰ পৰিৱৰ্তন কিয় ঘটিছে কাৰণ আমি এক্সিলাৰেটৰডাল হেঁচি দিছো বা এক্সিলাৰেটৰডাল ঘূৰাই দিছো আৰু এই যেটো বেগৰ পৰিৱৰ্তনৰ হাৰ 1 সেকেন্ডত কিমান বেগ সলনি হৈছে প্ৰতি সেকেন্ডত সলনি হোৱা যেটো বেগৰ যেটো মান তাৰ মানে বেগৰ যেটো হাৰ 1 সেকেন্ডত সলনি হোৱা বেগৰ হাৰকে কি বুলি কোৱা হয় বেগৰ মানকে কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা হয় ত্বৰণ বা এক্সিলাৰেশ্যন বুলি কোৱা হয় এটো চোৱা সময়ৰ সাপেক্ষে বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বোলে অৰ্থাৎ প্ৰতি সেকেন্ডত কিমান বেগ সলনি হৈছে সেইটোকে আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এতিয়া ইয়াত বেগৰ কথা ক'বলৈ আমি দ্ৰুতি বুলি নকওঁ কাৰণ চোৱা গাড়ীখন এইফালে গৈ আছে এক নিৰ্দিষ্ট দিশ আছে সেইটো কাৰণে এইটো দিশত বেগৰ পৰিৱৰ্তন হৈছে এইটো দিশত মানে কি এক নিৰ্দিষ্ট দিশত যেতিয়া আমি গতি কৰো তেতিয়া তাক আমি কি বুলি কওঁ বেগ বুলি কওঁ আৰু বেগৰ যেটো পৰিৱৰ্তনৰ হাৰ তাক আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এতিয়া ত্বৰণ যদি উলিয়াবলগীয়া হয় 1 সেকেন্ডত আমি উলিয়াই ল'ব লাগিব যিখন গাড়ী 1 সেকেন্ডত বেছি বেগৰ পৰিৱৰ্তন ঘটিছে ধৰি লোৱা 50 ৰ পৰা 60 হৈছে এতিয়া সময় লৈছে কিমান 10 সেকেন্ড এতিয়া কোনোবা এখন গাড়ী থাকিব ই 5 সেকেন্ডতে 50 ৰ পৰা 60 লৈ গুচি যাব কিছুমান গাড়ী থাকিব 1 সেকেন্ডতে 50 মিটাৰ পাৰ সেকেন্ড বেগৰ পৰা 60 মিটাৰ পাৰ সেকেন্ড বেগলৈ সলনি হৈ যাব এতিয়া সেইখনৰ ত্বৰণ বেছি হ'ব কাৰণ ই সোনকালে যাব পাৰিছে সোনকালে স্পিড লৈছে বা সোনকালে বেগ বাঢ়িছে তাৰ সেইটো কাৰণে সেইখন গাড়ী কি হ'ব ত্বৰণ বেছি হ'ব এতিয়া যিখন গাড়ী বেছি সময় লয় স্পিডটো সলনি কৰোতে বা ভেলোসিটি বা বেগ সলনি কৰোতে যিখন গাড়ী বেছি সময় লয় সেইখনৰ ত্বৰণ কম হ'ব আৰু ত্বৰণ উলিয়াও আমি জুখু কেনেকৈ 1 সেকেন্ডত কিমান সলনি হৈছে বেগৰ সেইটোকে আমি চাই দিওঁ আৰু সেইটোকে আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এতিয়া চোৱা এই গাড়ীখন কি হৈছে চোৱা 50 মিটাৰ পৰা 60 মিটাৰ পাৰ সেকেন্ড হওঁতে কিমান সময় লাগিছে 10 সেকেন্ড এতিয়া 1 সেকেন্ডত কিমান সলনি হৈছে বেগ সেইটোক আমি ত্বৰণ বুলি কম আৰু সেইটো কেনেকৈ উলিয়াম চোৱা ঐকিক নিয়মৰ জৰিয়তে তোমালোকে পুনে উলিয়াব পাৰিবা 10 সেকেন্ডত সলনি হয় 10 সেকেন্ডত সলনি হয় 10 সেকেন্ডত কিমান সলনি হয় চোৱা 50 ৰ পৰা 60 লৈ গ'ল তাৰ মানে 10 মিটাৰ পাৰ সেকেন্ড সলনি হৈছে 10 সেকেন্ডত কিমান সলনি হৈছে 10 মিটাৰ পাৰ সেকেন্ড বেগ সলনি হৈছে 60 পৰা 50 বিগ কৈ দিয়া কিমান থাকিব 10 থাকিব তাৰ মানে 10 মিটাৰ পাৰ সেকেন্ড সলনি হৈছে কিমান সেকেন্ডত 10 সেকেন্ডত এতিয়া 1 সেকেন্ডত সলনি হয় কিমান 10 মিটাৰ পাৰ সেকেন্ড আছে আৰু এইটো 10 টো কি কৰিব লাগিব আমি তলত হৰণ কৰি দিব লাগিব ঐকিক নিয়মৰ জৰিয়তে এতিয়া কিমান হ'ব উত্তৰটো 10 কেনসেল হৈ গ'ল থাকিলেগে কিমান 1 তাৰ পাছত চোৱা এইটো মিটাৰ পাৰ সেকেন্ড আছিল আকৌ আৰু এটা সেকেন্ড আহিলে এই সেকেন্ডটো মই কি লিখিছো ইয়াত লিখিছো আৰু এই সেকেন্ডটো মই আকৌ তলত লিখি দিওঁ তাৰ মানে চোৱা তলত দুটা সেকেন্ড পূৰণ হৈ আছে ওপৰত মিটাৰটো আছে তাৰ মানে উত্তৰটো কিমান হ'ব 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দুটা যেহেতু এস পূৰণ হৈ আছে বা দুটা সেকেন্ড পূৰণ হৈ আছে সেইটো কাৰণে মই স্কয়াৰ বুলি লিখিছো 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ মানে 1 সেকেন্ডত গাড়ীখনৰ বেগ কিমান সলনি হৈছে 1 মিটাৰ পাৰ সেকেন্ডকে সলনি হৈছে তাৰ মানে চোৱা এইটোকে আমি কি বুলি কম ত্বৰণ বুলি কওঁ কাৰণ 1 সেকেন্ডত যিমান বেগৰ পৰিৱৰ্তন হয় তাকে আমি কি বুলি কওঁ ত্বৰণ বুলি কওঁ এতিয়া এইটো চোৱা ইয়াত আৰু এবাৰ ভালকৈ যদি চাই লোৱা তোমালোকে চোৱা 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ আছে
এইটো কি ওলাইছে আমাৰ ত্বৰণ বা এক্সিলাৰেশ্যনৰ মান ওলাইছে এতিয়া তাৰ মানে কি এটোৱে কি বুজাইছে চোৱা 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ মানে কি বুজাইছে চোৱা 1 মিটাৰ পাৰ সেকেন্ড গাড়ীখনৰ প্ৰত্যেক সেকেন্ডত 1 মিটাৰ পাৰ সেকেন্ড কে খলনি এইটো চোৱা ইয়াত যদি তোমালোকে এনেকৈ লিখি দিওঁ তেতিয়া বেছিকৈ বুজি পাবা চোৱা গাড়ীখনৰ যেটো বেগ হেতু কেনেকৈ খলনি হৈছে চোৱা 1 মিটাৰ পাৰ সেকেন্ডত তাৰ মানে প্ৰত্যেক সেকেন্ডত 1 মিটাৰ পাৰ সেকেন্ড কে গাড়ীখনৰ স্পীডটো বাঢ়ি গৈ আছে বা যেটো বেগ হেতু বাঢ়ি গৈ আছে প্ৰতি সেকেন্ডত কিমান বাঢ়িছে 1 মিটাৰ পাৰ সেকেন্ড কে বাঢ়িছে আৰু হেতুকে এনেকৈ লিখা হয় 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ যেহেতু সেকেন্ড দুটা আছে হেতু কাৰণে স্কয়াৰ বুলি লিখা যায় তাৰ মানে গাড়ীখনৰ যেটো ত্বৰণ হ'ব হেতু হ'ব 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ বুজি পাইছানে যদি বুজি নাই পোৱা আকৌ দেখুৱাই আছো মই এতিয়া আৰু কিছুমান যদি উদাহৰণ লৈ লওঁ তেতিয়া তোমালোকে ভালকে বুজি পাবা এটো চোৱা ধৰি লোৱা এখন গাড়ী আছিল গাড়ীখনে 10 মিটাৰ পাৰ সেকেন্ড ভেলোচিটি বা বেগত গৈ আছিল তাৰ পাছত অলপ পিছত তাৰ বেগৰ পৰিৱৰ্তন ঘটিলে এক্সিলাৰেটৰডাল হেঁচি দিয়াৰ কাৰণে ধৰি লোৱা ই 100 মিটাৰ পাৰ সেকেন্ডলৈ গুচি গ'ল স্পীডটো বাঢ়ি গ'ল আৰু বাহুতে কিমান সময় লাগিলে এটা নিৰ্দিষ্টটো টাইম লাগিবই টাইমৰ পাছতহে গাড়ীখনৰ স্পীডটো বাঢ়ি যায় তেতিয়া ধৰি লোৱা লৈছে ই 90 সেকেন্ড লৈছে বুলি ধৰি লৈছো 90 সেকেন্ডত কি হৈছে 10 ৰ পৰা 100 মিটাৰ পাৰ সেকেন্ডলৈ সলনি হৈছে 10 মিটাৰ পাৰ সেকেন্ডৰ পৰা 100 মিটাৰ পাৰ সেকেন্ডলৈ সলনি হৈছে ধৰি লোৱা এখন গাড়ীখন এই গাড়ীখন আগলৈ গৈ আছে হেতু দিশত সলনি হৈছে যেটো বেগৰ পৰিৱৰ্তন হৈছে 10 মিটাৰ পৰা 100 লৈ গৈছে কিমান সেকেন্ডত 90 সেকেন্ড তেতিয়া ইয়াৰ ত্বৰণ উলিয়াব লাগে এটা ত্বৰণ কেনেকৈ উলিয়াম চোৱা বেগৰ পৰিৱৰ্তন কিমান হৈছে প্ৰথমতে উলিয়াই ল'ব লাগিব চোৱা 10 ৰ পৰা 100 লৈ গৈছে তাৰ মানে কিমান সলনি হৈছে 90 মিটাৰ পাৰ সেকেন্ড সলনি হৈছে তেতিয়াটো কেনেকৈ উলিয়াবা 10 ৰ পৰা কি কৰিব 100 ৰ পৰা কি কৰিব লাগিব 10 টো বিয়োগ কৰি দিব লাগিব 100 ৰ পৰা 10 টো বিয়োগ কৰিলে কিমান থাকে 90 তাৰ মানে সলনি কিমান হৈছে 90 মিটাৰ পাৰ সেকেন্ড আৰু কিমান টাইম লাগিছে সলনি হতে 90 সেকেন্ড লাগিছে তাৰ মানে 90 সেকেন্ডত চোৱা 90 সেকেন্ডত কিমান সলনি হৈছে 90 মিটাৰ পাৰ সেকেন্ড 90 সেকেন্ডত 90 মিটাৰ পাৰ সেকেন্ড সলনি হৈছে বেগৰ তেতিয়া হলে 1 সেকেন্ডত কিমান সলনি হ'ব হেতুকে আমি ত্বৰণ বুলি কওঁ এতিয়া 1 সেকেন্ডত কিমান হ'ব এটো 90 মিটাৰ পাৰ সেকেন্ড আগতে আছিল হৰণ কৰি দিব লাগিব কি হে 90 এতিয়া 90 কেনসেল হ'ল থাকিলে কিমান 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো সেকেন্ড আছিল তাৰ মানে ত্বৰণৰ মানটো কিমান হলে 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটোৱে হৈছে ত্বৰণ বা এক্সিলাৰেশ্যনৰ মান এতিয়া আৰু এটা যদি উদাহৰণ লৈ লোৱা তোমালোকে আৰু উদাহৰণ চোৱা ধৰি লোৱা 10 ৰ পৰা 10 মিটাৰ পাৰ সেকেন্ডৰ পৰা 50 মিটাৰ পাৰ সেকেন্ডলৈ গ'ল সময় লাগিলে 5 সেকেন্ড 5 সেকেন্ড সময় লাগিলে ইয়াৰ পৰা এমানলে সলনি হওঁতে এতিয়া ত্বৰণৰ মান উলিবা এতিয়া ত্বৰণৰ মানটো কিমান হ'ব 50 ৰ পৰা 10 বিয়োগ কৰি দিয়া কিমান থাকিলে 40 মিটাৰ পাৰ সেকেন্ড থাকিলে সলনি কিমান হৈছে এটো আৰু এটো সলনিটো মই যেটো যদি ভি নহয় এটো মই ইউ বুলি ধৰি লৈছো প্ৰাৰম্ভিক বেগ কিমান আছিল প্ৰথমতে আছিল 10 মিটাৰ পিছত কিমান হ'লগে এটো মই ভি বুলি ধৰিছো এটো অন্তিম বেগটো মই ভি এ বুজাইছো ভি টো কিমান হৈছে 50 মিটাৰ প্ৰথমতে আছিল 10 মিটাৰ পাৰ সেকেন্ড পিছত হ'লগে কিমান 50 মিটাৰ পাৰ সেকেন্ড সময় কিমান লাগিলে এটো টি ইকুৱেল টু কিমান হ'ল 5 সেকেন্ড এতিয়া ত্বৰণৰ মান কিমান হ'ব উলিয়াব লাগে এতিয়া ত্বৰণৰ মান উলিয়াতে কি কৰিম প্ৰথমতে ভি পৰা ইউ বিয়োগ কৰি লম ভি মাইনাস ইউ তাৰ মানে হলনি কিমান হৈছে হেতুটো প্ৰথমতে উলিয়াই ল'ব লাগিব যে বেগৰ কিমান পৰিৱৰ্তন ঘটিলে 50 ৰ পৰা 10 বিয়োগ কৰি দিব লাগিব 40 হ'ব উত্তৰটো 40 মিটাৰ পাৰ সেকেন্ড কেনেকৈ উলিয়ালেটো 50 মাইনাস 10 তাৰ মানে ভি মাইনাস ইউ ভ্যালুটো কিমান ললে 40 মিটাৰ পাৰ সেকেন্ড এতিয়া কিমান টাইম লাগিছে এইটো সলনি হতে 40 মিটাৰ পাৰ সেকেন্ড যেটো বেগ হেতু সলনি হ'বলৈ কিমান টাইম লাগিলে 10 ৰ পৰা 50 হ'বলৈ কিমান টাইম লাগিলে 5 সেকেন্ড এতিয়া এনেকৈ লিখি লোৱা 5 সেকেন্ডত কিমান সলনি হয় 40 মিটাৰ পাৰ সেকেন্ড 40 মিটাৰ পাৰ সেকেন্ড এতিয়া 1 সেকেন্ডত কিমান সলনি হয় হেতুৱে হ'ব উত্তৰটো এতিয়া 1 সেকেন্ডত কিমান সলনি হ'ব চোৱা ওপৰত আছে 40 তলত আছে 5 যেতিয়া এটো 5 সে 40 ক হৰণ কৰি দিম থাকিব 8 উত্তৰটো হ'ব 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হ'ব উত্তৰটো ত্বৰণৰ যেটো একক হেতু মিটাৰ পাৰ সেকেন্ড স্কয়াৰ হয় আৰু হেতু ইয়াৰ পৰাও তোমালোকে লিয়াব পাৰা চোৱা ইয়াত আছিল মিটাৰ পাৰ সেকেন্ড ওপৰত মই ইয়াত যদি লিখি দিও মই মিটাৰ পাৰ সেকেন্ড আছিল তলত হৰণ কৰিছিলো কি হে 5 ৰে 5 সেকেন্ড এতিয়া এটো গুচি গ'ল 8 হল উত্তৰটো তাৰ মানে হল 8 এটো চোৱা মিটাৰটো ওপৰত আছে এই সেকেন্ডটো তলত আছে আৰু এই সেকেন্ডটো তললৈ গুচি আহিলে এই সেকেন্ডটো তললৈ আহি যাব এই সেকেন্ড তলত আগতেকে আছিল তাৰ মানে হ'ব কিমান মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তাৰ মানে ত্বৰণৰ মান হ'ব 8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এতিয়া মই যেটো বেগৰ কথা কৈ আছো যে 10 ৰ পৰা 50 হৈছে
বা 20 ৰ পৰা 30 হৈছে কেতিয়াবা এই বেগটোকে তোমালোকৰ কিতাপত দ্ৰুতি বুলি লিখা থাকিব কিন্তু কথাটো একেটাই কাৰণ দ্ৰুতি যেতিয়া আমি দিশটো নিৰ্দেশ কৰি দিওঁ সেইটোকে আমি বেগ বুলি কওঁ কিন্তু প্ৰকৃততে আমি ত্বৰণ যেতিয়া উলিয়াম তেতিয়া সাধাৰণতে বেগ বুলি ক'ব লাগিব কোৱেশ্চনটো বেগ বুলি দিব লাগে কিন্তু কিতাপত তোমালোকৰ দ্ৰুতি বুলি দি থৈছে সেইটো কোনো কথা নাই দ্ৰুতি তোমালোকে এটা নিৰ্দিষ্ট দিশ ধৰি ল'বা যে এইটো ডাইৰেকচনত গাড়ীখন গৈ আছে বুলি ধৰি ল'লে কথাটো একেই হ'ব দ্ৰুতি আৰু বেগ একেটাই হৈ যাব সেইটো কাৰণে কেতিয়াবা দ্ৰুতি বুলি ক'ব বেগৰ ঠাইত কেতিয়াবা বেগ বুলি ডাইৰেক্ট কৈ দিব এতিয়া আৰু এটা এক্সাম্পল লোৱাৰ পিছত তোমালোকৰ ত্বৰণৰ যিটো সূত্ৰ যিটো পুনে পুনে ব্যৱহাৰ কৰিব পাৰিবা ঐকিক নিয়মত কৰি থাকিব নালাগে সেইটো মই দেখুৱাই দিম এতিয়া চোৱা ধৰি লওক 10 মিটাৰ পাৰ ছেকেণ্ডৰ পৰা 30 মিটাৰ পাৰ ছেকেণ্ডলৈ সলনি হৈছে এখন গাড়ীৰ বেগ কিমান ছেকেণ্ডত সলনি হৈছে বুলি ধৰিছো মই 5 ছেকেণ্ডত সলনি হৈছে বুলি ধৰি লৈছো এতিয়া এটো উলিয়াম কেনেকৈ আমি ত্বৰণৰ মান কেনেকৈ উলিয়াম 1 ছেকেণ্ডত কিমান সলনি হৈছে বেগ হেতুৱে হ'ব ত্বৰণ এতিয়া হেতু কেনেকৈ উলিয়াম 30 10 পৰা কিমানলৈ গৈছে 30 তাৰ মানে কিমান সলনি হ'ল সলনি হৈছে 20 মিটাৰ পাৰ ছেকেণ্ড চোৱা এটো 30 - 10 কৰি দিলে কিমান হ'ব 20 থাকিব তাৰ মানে এটো v - u ভ্যালুটো এটো হৈছে v অন্তিম বেগ কিমান 30 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগ u বুলি লিখা যায় u মানটো কিমান হ'ব 10 মিটাৰ পাৰ ছেকেণ্ড আৰু সলনি কিমান হৈছে উলিয়াবলৈ এটো প্ৰায় এটো বিয়োগ কৰি দিব লাগিব সেইটো কাৰণে লিখিছো মই v - u ইকুৱেল টু কিমান হ'ব 30 - 20 তাৰ মানে 30 - 10 কৰি দিলে কিমান হ'ব 20 হ'ব আৰু এটো হৈছে সলনি মুঠ সলনি হৈছে কিমান বেগৰ পৰিৱৰ্তন কিমান হৈছে 20 মিটাৰ পাৰ ছেকেণ্ড বেগৰ পৰিৱৰ্তন হৈছে প্ৰথমতে 10ত গৈ আছিল তাৰ পিছত গুচি গ'ল 30ত আৰু টাইম কিমান ললে সময় কিমান ললে 5 ছেকেণ্ড এটা চোৱা 5 ছেকেণ্ডত কিমান সলনি হৈছে 5 ছেকেণ্ডত 20 মিটাৰ পাৰ ছেকেণ্ড বেগৰ পৰিৱৰ্তন ঘটিছে এতিয়া 1 ছেকেণ্ডত কিমান ঘটিছে হেতুকে আমি ত্বৰণ বুলি কম 1 ছেকেণ্ডত কিমান ঘটিব তেতিয়া হলে 20 মিটাৰ পাৰ ছেকেণ্ড যেটো আছিল হৰণ কি কৰি দিব লাগিব 5 ছেকেণ্ড উত্তৰটো কিমান হ'ব 20ক 5 এ হৰণ কৰিলে কেবা যাব এটো 4 বাৰ যাব 4 মিটাৰ পাৰ ছেকেণ্ড আকৌ তলত আৰু এটা ছেকেণ্ড আছে তাৰ মানে এটো কিমান হ'বগে 4 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এই ছেকেণ্ডটো তললৈ যেতিয়া লিখি দিম ছেকেণ্ড স্কয়াৰ হ'ব তাৰ মানে ত্বৰণৰ মান কিমান ললে 4 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এতিয়া এইটো উলিয়াওতে ওপৰত আমি কি কৰিছো এবাৰ ভালকে চালোৱা ওপৰত কি আছিল চোৱা 1 ছেকেণ্ডত কিমান যায় ওপৰত আছিল v - u ভ্যালুটো আছিল চোৱা এটো 20 আছিল ওপৰত ইয়াত যদি মই লিখি লওঁ আকৌ 1 ছেকেণ্ডত কি লিখিছিলো মই এটো চোৱা ওপৰত আছে 20 মিটাৰ পাৰ ছেকেণ্ড তলত কি আছে চোৱা টাইমটো আছে কিমান টাইমত সলনি হৈছিল কিমান সময়ত 5 ছেকেণ্ডত এইটো চোৱা আৰু এইটো যেতিয়া হৰণ কৰি দিছিলো তেতিয়া উত্তৰটো আছিল ওলাইছিল আমাৰ 4 মিটাৰ পাৰ ছেকেণ্ড তাৰ মানে হল কি কথাটো ওপৰত আমি কিমান সলনি হৈছে হেতু লিখিব লাগে চোৱা v - u এইটো চোৱা v - u মানে 20 মিটাৰ পাৰ ছেকেণ্ড ওপৰত হেতুৱে লিখি থৈছো আমি তলত চোৱা কিমান টাইমত সলনি হৈছে 5 ছেকেণ্ডত আৰু সেই 5 ছেকেণ্ডটোৱে হৰণ কৰি দিছো আৰু যেটো উত্তৰ ওলাব হেতুকে আমি ত্বৰণ বুলি কম তাৰ মানে ত্বৰণৰ যেটো সূত্ৰ হ'ব হেতু কি হ'ব চোৱা ত্বৰণ ইকুৱেল টু ওপৰত কি লিখিছো এটো v - u ভ্যালুটো লিখিছো বা অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ এটো চোৱা অন্তিম বেগ এটো 30 আছিল প্ৰথমতে কিমান দিছিলে 10 আছিল তাৰ মানে v - u লিখিছো তলত কি লিখিছো চোৱা কিমান সময়ত সলনি হৈছে এটো টাইম আৰু এটোৱে হৈছে ত্বৰণৰ সূত্ৰ চোৱা এটো হৈছে অন্তিম বেগ কিমান হলগে প্ৰাৰম্ভিক বেগ u হৰণ t এটো হৈছে ত্বৰণৰ সূত্ৰটো তোমালোকে ঐকিক নিয়মত কৰি থাকিব নালাগে আৰু এটো সূত্ৰত পাতি দিবা পুনে পুনে ওলাই যাব প্ৰথম এটো অন্তিম বেগটো দিয়া আছে 30 প্ৰাৰম্ভিক বেগ দিয়া আছে 20 এতিয়া যদি মই কৰি দেখুৱাই দিওঁ ইয়াত চোৱা অন্তিম বেগ কিমান দিয়া আছে 30 মাইনাস প্ৰাৰম্ভিক বেগ কিমান দিয়া আছে 10 হৰণ সময়টো কিমান দিয়া আছে 5 ছেকেণ্ড উত্তৰটো কিমান হ'ব 30ৰ পৰা 10 বিয়োগ কৰি দিলে 20 হৰণ 5 তাৰ মানে কিমান হ'ব 4 উত্তৰটো কিমানত লয় ত্বৰণৰ সদায় এককটো মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ তাৰ মানে 4 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এটোৱে হ'ব ত্বৰণৰ মান ভিডিওটো আৰম্ভ কৰাৰ আগতে তিনিটা লাইনত জ্ঞান পাণ্ডাৰ বিষয়ে জানি লওঁ আহা জ্ঞান পাণ্ডা হৈছে অসমৰ আটাইতকৈ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য শিক্ষণ পদ্ধতিৰ প্ৰথমটো অসমীয়া ই-লাৰ্নিং মোবাইল এপ য'ত তুমি লাভ কৰিবা গণিত ইংৰাজী ইংলিছ গ্ৰামাৰ বিজ্ঞান ইত্যাদি বিষয়ৰ উন্নত মানদণ্ডৰ এনিমেটেড হ্যান্ড হোল্ডিং টেকনলজি ব্যৱহাৰ কৰি প্ৰস্তুত কৰা ভিডিঅ' লেকচাৰ্ছ নোটছ লাইভ টেষ্ট আৰু পঢ়াৰ লগতে শিক্ষকৰ লগত বিষয়বোৰ পুনে পুনে আলোচনা কৰাৰ সম্পূৰ্ণ সুবিধা বৰ্তমানলৈকে 50,000তকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জ্ঞান পাণ্ডা এপটো ব্যৱহাৰ কৰি আছে তুমিও এই সুবিধাসমূহ লাভ কৰিবলৈ প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰা এপটোৰ লিংক ডেসক্ৰিপচনত দিয়া আছে জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰিবলৈ তোমাৰ মোবাইলত থকা প্লে ষ্টৰত ক্লিক কৰা
তাতে তুমি জ্ঞান পাণ্ডা লিখি সাৰ্চ কৰা তাৰ পিছত ইনষ্টল বুটনটো ক্লিক কৰা এতিয়া তোমাৰ মোবাইলত জ্ঞান পাণ্ডা এপটো আহি যাব আৰু তুমি ভিডিঅ'সমূহ চাব পাৰিবা নতুবা তুমি 60000474 ত হোৱাটছএপ কৰা এতিয়া এই যেটো সূত্র মই লিখিলো এটুকে এনেকেও লিখি লব পাৰা ত্বৰণ সমান ত্বৰণৰ ভ্যালুটো কিমান হ'ব তো কি লিখিছো চোৱা প্ৰাৰম্ভিক অন্তিম বেগ মাইনাস প্ৰাৰম্ভিক বেগ তাৰ মানে বেগৰ পৰিৱৰ্তন কিমান বেগৰ পৰিৱৰ্তন হ'ল হেতুকে লিখিছো ওপৰত হেতু কাৰণে ওপৰত আমি লিখি ললো বেগৰ পৰিৱৰ্তন কিমান পৰিৱৰ্তন ঘটিছে পৰিৱৰ্তন ওপৰত লিখিলো বেগৰ পৰিৱৰ্তন আৰু তলত কি লিখিব লাগিব কিমান সময় লৈছে মুঠ সময় বা অতিবাহিত সময় বা এটো মই অকল সময় বুলি লিখিছো তাৰ মানে এইটো হৈ গল আমাৰ ত্বৰণৰ মূল সূত্ৰ হৈ গল আৰু এটো সময় হ'ব সময় হল এতিয়া আৰু ত্বৰণৰ যেটো একক হেতু কি বুলি কৈছো মই মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো হৈছে একক এটো মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এককটো এটো আৰু এটো এসআই সিস্টেমত হ'ব কাৰণ এসআই সিস্টেমত দৈৰ্ঘ্যৰ একক মিটাৰ টাইমৰ একক যেটো হয় বা সময়ৰ একক সেকেন্ড হেতু কাৰণে ত্বৰণৰ এককটো হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো এসআই সিস্টেমত কিন্তু তোমালোকে এটো বেলেগটো আহিব পাৰে তোমালোকৰ কেতিয়াবা কিলোমিটাৰ পাৰ আৱাৰ স্কয়াৰ এনেকেও লিখা থাকিব পাৰে বা কিলোমিটাৰ পাৰ সেকেন্ড স্কয়াৰ এনেকেও লিখা থাকিব পাৰে কিন্তু এইবিলাক এসআই সিস্টেমত নহব এসআই সিস্টেমত যদি লিখিব দিয়া তোমালোকে মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো লিখিব লাগিব যদি বেলেগত থাকে তেতিয়া মিটাৰ পাৰ সেকেন্ড স্কয়াৰলে তোমালোকে হলনি কৰি পেলাই উত্তৰটো লিখিব লাগিব এইটোহে হ'ব এসআই সিস্টেমত এইবিলাক এসআই সিস্টেমত নহয় এসআই সিস্টেমত যদি লিখিবলৈ আহে সদায় মিটাৰ পাৰ সেকেন্ড স্কয়াৰটো লিখিব লাগিব ইয়াত আৰু এটা কথা চালোৱা এই ত্বৰণ যেটো হয় এই ত্বৰণ যেটো ৰাখি সেই ৰাখিটো এটা ভেক্টৰ ৰাখি কাৰণ ইয়াৰ এটা নিৰ্দিষ্ট দিশ থাকে এতিয়া গাড়ীখন এটা নিৰ্দিষ্ট দিশত গৈ আছিল হেতু দিশত আমি এক্সিলাৰেটৰডাল যেতিয়া গছকি দিম তেতিয়া হেতু দিশতে তাৰ স্পিড বাঢ়িব বা যদি আমি ব্ৰেক প্ৰয়োগ কৰো তেতিয়া হেতু দিশতে তাৰ কি হ'ব স্পিড কমিব হেতু কাৰণে তাৰ এটা নিৰ্দিষ্ট দিশ থাকে আৰু হেতু কাৰণে ইয়াত বেগৰ কথা লিখিছো ইয়াত দ্ৰুতি বুলি লিখা নাই দ্ৰুতিৰ পৰিৱৰ্তন বুলি লিখিলেটো ভুল হ'ব বেগৰ পৰিৱৰ্তন বুলি লিখিব লাগিব কাৰণ এটা নিৰ্দিষ্ট দিশ থাকে ত্বৰণৰ এটা নিৰ্দিষ্ট দিশতহে বস্তু এটা ত্বৰিত হ'ব বা বস্তুটোৰ গতিবেগ কমিব হেতু কাৰণে এটো বেগৰ পৰিৱৰ্তন লিখিব লাগিব ইয়াত দ্ৰুতি লিখিলে নহব এটো সদায় বেগেই ল'ব লাগিব ওকে এটো বস্তু এটা লিখি লোৱা